কেলা সিহঁতক ক'লো 1টা বজাত দিবি বুলি ইমান সোনকালে দিলে লাগিলে নে লেঠাটো উপায়তো নাই আৰু যাবই লাগিব সোনকালে নিশা তুমি দেখোন ৰাতিপুৱা একদম টাই চাই মাৰি চুট কৰি ল'লা আজি ইম্পৰ্টেণ্ট কাম এটা আছে ৰ'বা জেগালৈ যাম সেইকাৰণে আজি অলপ ভালকৈ ওলাইছোঁ কিবা ইম্পৰ্টেণ্ট কাম কালি দেখোন ৰাতি নক'লাই মোক যে কিবা ইম্পৰ্টেণ্ট কাম আছে বুলি ক'ৰবাত যাবা বুলি সৰু সুৰা কথানো কিনো ক'ম আৰু যোৱা তুমি মোক এটা আমলেট এটা বনাই দিয়া চাহ একাপ বনাই দিয়া যোৱা মোৰ দেৰি হ'বগৈ নহ'লে যাবলৈ তাকেইতো সেইটোৱে সুধিবলৈ আহিছিলোঁ কিনো খাবা বুলি হ'ব যোৱা চাহ একাপ আৰু আমলেট এটাই খাম আৰু বেলেগ একো নাখাওঁ আজি ভাত চাত আৰু একেবাৰে আহি দুপৰীয়া ভাত খাম আৰু ধুনুকো লৈ যাম দেই মই লগত কিন্তু ধুনুকো লৈ যাবানে লগত কোৱাচোন কিবা আছে 100 বিয়া নেকি আজি লিলি পাগল হোৱা নেকি তুমি কিবা 100 বিয়া যোৱা কথা সুধিছা যে এক্স দেখোন কেতিয়াবাতে বিয়া হৈ গ'ল ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ল পাই এতিয়া আৰু কোনো এক্স বিয়া হ'বলৈ বাকী নাই আৰু যোৱা তুমি চাহকাপ আৰু আমলেটটো বনোৱাগৈ যোৱা বৰ বেছি সুধি থাকিব নালাগে কম নহয় আহি পিনে হ'ব দিয়া কেনেকুৱা পাই ক'ব নোৱাৰে ক'ত যায় ইমানহে ইম্পৰ্টেণ্ট কাম মোকে ক'ব নোৱাৰে গম পাইছোঁ ইজনী কিবা বেলেগে ভাবিলে সেইকাৰণে মুখখন ফুলাই গৈছে গম পাবি যেতিয়া তোৰ মুখৰ আগতে বস্তুটো আনি দিম তাৰপিছত একদম ফূৰ্তিত থাকিবই নোৱাৰিবি চিট মই দেখোন ধুনুক কোৱাই নাই মাক নকবি বুলি সিটো কৈ দিব নাই তাক এতিয়াই মনা কৰিব লাগিব ক'বলৈ জেগানো কি চিন্তা কৰিব লাগে ডালিমগুটি বা তোমাৰ গোচতে বহি যামগৈ আকৌ কটীয়াহঁতকো লগ ধৰিছোঁ নহয় গোটেইকেইটা চবেই যাম একেলগে ভাল লাগিব কিমান ব'লা একো নহয় ওলোৱা জেগা বুলি নহয় ধুনু ভাইটি কিয় স্কুলৰ হাতৰ কাম অকণমান আছিলে বুলি তোমাক কোৱা নাছিলোঁ জানো সেই স্কুলৰ হাতৰ কামখিনি মই কৰি লওঁ নাযাওঁ দিয়া তোমালোকেই যোৱা একো নহয় হ'ব দিয়া ডালিমগুটি বা তুমি স্কুলৰ হাতৰ কামখিনিকে কৰা নহ'লে মিছে তোমাক আকৌ পিটিব নহয় ডালিমগুটি বা কি কালাৰ কিনিলে ভাল হ'বনো কালাৰ লগতনো কি কথা আছে যোনখন ভাল হয় তুমি ল'বা আৰু কিন্তু হোৱাইট চাইট হ'লে বেছি ভাল হয় নেকি হ'লেও গৈ পিনে চাবাচোন কেনেকুৱা বা আছে কালাৰ ধুনু বেটা পাপা যাবলৈ হ'ল নেকি এতিয়া নাই হোৱা ৰ'বা ধুনু বেটা মই পটককৈ চাহকাপ আৰু আমলেটটো খাই আহোঁ বুজিছা যদি কেনেবাকৈ মা আহে নহয় সুধিবলৈ ক'ত যা বুলি নক'বা আকৌ দুটাই ডালিমগুটি তোমাকো কৈছে দেই নক'বা আকৌ হ'ব দে সৰু পাপা তুমি চিন্তা কৰিব নালাগে মই এনেও নকওঁ বাৰু ধুনু ভাইটি তুমিও নক'বা মই নকওঁ মায়ে যদি সোধে মই নাজানো দেই লগ ধৰিছেহে বুলিহে ক'ম আৰু বঢ়িয়া মই তেনেহ'লে চাহকাপ খাই আহোঁগৈ তুমি কিন্তু ৰেডি হৈ থাকা দেই তুমি কিন্তু চাহকাপ খাই ওলাব লাগিব ডেলিভাৰী টাইম দিছে সোনকালে মোৰ যে মনটো বেয়া মস্তি লাগি আছে ডালিমগুটি বা ধুনু ভাইটি চেম মোৰো যে মনটো বেয়া মস্তি লাগিছে ব'লা এইটো খুচিতে আমি অলপ ডেন্স কৰি দিওঁ ব'লা কটীয়া তোৰ পৰীক্ষালৈ কেইদিন আছে তই যে এনেকৈ ঘূৰি ফুৰিছ যা কিতাপ ফলিলে বগে যা জানো পাই কেইদিন আছে হিচাপ কৰোঁ 1 2 3 4 4 দিন আছে পুৰা 4 দিন একে ছয় ল'ৰা মুতি যাবি তই গেন্ধেলাই মোক পৰহিয়ে কৈছিলে বাটত লগ পাই টিউশ্যন পঢ়াই দিবলৈ তোক তই যে নগলি কিয় নগলি 4 দিন আছে মুঠেই আলু গুটি পাবি তই পৰীক্ষাত বুজিছ আলু গুটি পাবি বছৰেকীয়া পৰীক্ষা ভালদৰে নপঢ়া ঘূৰি ফুৰিছ যা কিতাপ লৈ আগে যা তোক পঢ়াই দিওঁগৈ অকণমান আলু পালে কি হ'ল কি হ'ল আলু ভালহে বস্তু যিকোনো চব্জি দেখোন আলু অকণ নিদিলে সোৱাদে নালাগে খাবলৈ ভালে সাঁচি থৈ দিম আকৌ আলু যেতিয়া দাম বাঢ়িব সেইবোৰ ভাজি খাম আকৌ এটা মুখখন চা পলালে নহয় পঢ়া কথা ক'লে পলালে 4 দিন আছে পৰীক্ষালৈ তোক ঘৰত গৈ মই কি কৰিম চাবি তোক বাপেৰক লগাম মই জানো পাই নক'লেও ইমান সুধিলোঁ তাকেতো আগে পিছে দেখোন ক'ৰবাত ক'লেও কয় এইবাৰ কোৱা নাই যে মই কিন্তু ডালিমগুটিক সুধিলোঁ ডালিমগুটিও গম নাপাওঁ বুলি ক'লে দেখোন তাকেইতো বাইদেউ আগে পিছে দেখোন কয় আৰু পিছদিনাখন ক'ৰবাত গ'লে মোক ৰাতি নকয় জানো কালি কিন্তু একো নাই কোৱা আজি ঘপকৈহে যাম বুলি ক'লে ৰাতিপুৱা সময়ত মই ধুনুকো সুধিলোঁ ধুনুও গম নাপাওঁ বুলি ক'লে পাপাই লগ ধৰিছে বুলিয়ে ক'লে মোক লৈ গৈছে যেতিয়ানো ক'তনো যাব আৰু হয়তো কিবা বাৰ্থডে হ'ব নহয়তো বিয়া চিয়া পাৰ্টি চাৰ্টি হ'ব কিবা তহঁতে কিন্তু দিলা ভিতৰলৈকে উৎপাত নকৰিবি থোৱা পাই পটাইছে দাদা এতিয়া উৎপাত নকৰিলে কেতিয়া উৎপাত কৰিম বেছি হৈছে তহঁতৰ বেছি টেপে টেপে কৰি নাথাকিবি
চিকি চিকি হোৱা নাই যিমান মানুহ আহিছে চাইছে আৰু দাম সুধি গুচি গৈছে বিশাল দা ইয়াত পাব যেন লাগিছে বিভিন্ন ধৰণৰ আছে দেখোন কালাৰো বিভিন্ন আছে নহওক দাদা সেইটো পামেই চাগে ইয়াতে আমাক ভাল চাই গাড়ী এখন লাগিছিলে অকণমান বাজেটৰ ভিতৰত মানে 8 লাখ বা 9 লাখৰ এনেকুৱা ভিতৰত পোৱা মানে হ'ব নেকি তেনেকুৱা হয় নিশ্চয় পাব আহক কোনখন আপোনাৰ পচন্দ হয় চাওকচোন আমাৰ ইয়াতে কালেকশ্যন আহিছে বহুত নতুন কালেকশ্যনো আহিছে আপোনালোকে একদম বেষ্ট মডেলৰ পৰা একদম টপ মডেললৈকে পাব যদি ইমানটো বাজেটত পাওঁ তেনেহ'লে এখন নিশ্চয় ল'ম বাৰু চাওঁচোন বাৰু আহকচোন মই আপোনালোকক দেখাই দিওঁ কতিয়া ধুনু তহঁতে কিন্তু ইফাল সিফাল নহবি দেই আমি ভিতৰলৈ আহিলোঁ থাকিব দিয়ক ইহঁতকেইটা মানে একদম পাগল হৈ গৈছে গাড়ীবোৰ দেখি অকমান জাপ মাৰিয়ে চাওঁ কি মস্তি মস্তি খুচন খুচন মই নামিছো দেই মানে অকমান সেই জাপ মাৰি চাবলৈ মন গ'ল ইমান ধুনীয়া গাড়ীখন আৰু চিটটো যে কি মস্তি লাগিছে বেয়া নাপাব দেই অকমান জঁপিয়াই চালো মোৰ আকৌ বগাখনহে বৰ ভাল লাগিছে মোৰ আকৌ এইখনহে তাগ্ৰা লাগিছে একদম কলাখন বেয়া মস্তি লাগিছে K10 হয় এইখন এইটো মডেলক মানে K10 বুলি কয় সেইকাৰণে আগফালটো দেখাত বেলেগ আকৌ ইখনতকৈ মোৰ যে অকণো ভাল লগা নাই তহঁতৰ পচন্দ ভাল নহয় দেই মোৰ আকৌ সৌফালে থকাখনহে বেছি ভাল লাগিছিলে বেজানে কি যে এইখন লিখা আছিলে ইছ তামাম চালিয়া ই থোৱা পাই ধুন দা ইমান ধুনীয়া বগা গাড়ীখন যদি তোমাৰ পচন্দ নহয় তেনেহ'লে ধপাত আৰু তোমাৰ পচন্দ হ'ব এই পিনে চাওঁগৈ ব'ল আৰু ধুনীয়া ধুনীয়া মডেলবিলাক আছে পিছে আমাৰ কটীয়াকাহে ক'ত গ'ল বা আমাৰ কটীয়া দা চাগে হাগিব লাগিল ডিলাৰ ভিতৰত সেই বাথৰুমতে সোমালে বোধহয় ইফালেও চিকচিকীয়া গাড়ী সিফালেও চিকচিকীয়া গাড়ী এখন ল'ব পাৰিলে যে বেয়া মস্তি হ'লে হয় কি যে মজা মজা গাড়ী এতিয়া যে মোৰ ঘৰলৈ যাবলৈ মন নাযাব আৰু এই গাড়ীবোৰৰ মাজৰ পৰা মস্তি আমাৰ কটীয়াকাই ইয়াতে ইয়াতে কিমান চালিয়া চালিয়া গাড়ী আছে গাড়ীবোৰ চাই আছো আকৌ আমি যোনখিনিত গৈছিলোঁ চাবলৈ সেইখিনিত যে ইয়াতকৈ বেয়া মস্তি মস্তি গাড়ী আছে তইতো তালৈকে যোৱাই নাই আমি যে তাৰ একদম গাড়ীৰ ভিতৰত সোমাই সোমাই বহি আহিছোঁ কি মস্তি লাগিলে মই সোমালো নহয় গাড়ীৰ ভিতৰত এখন তাৰপিছত চিটৰ ওপৰত একদম মজাকৈ জঁপিয়াই দিলোঁ নহয় ইয়াৰ ডিলাৰৰ ছোৱালীজনী সি মোক দেখিলে নহয় তাৰপিছত আৰু মই ক'লোঁ আৰু মোৰ ভাল লাগিছে কাৰণে জঁপিয়াইছোঁ বেয়া নাপাব দে আৰু বুলি ফচিলোঁ মানে আমিও কৈছোঁ পাই কিন্তু ফচা নাই এনেইতো কোমলে আছে বাৰু ভাল লাগিছে বিশাল দা এইখনৰ ভিতৰতো বেছি ভাল লাগিছে সেইখনতকৈ পাই এইখন আকৌ টপ মডেল যে সেইকাৰণে এইখনত ভিতৰত অলপ বেছিও আছে আৰু যিমানেই গৰম হওক মানে একদম ভৰিৰ পৰা একদম ঠাণ্ডা লাগি আহিব চাৰিওফালৰ পৰা এচি আৰু এইবিলাক আছে আৰু ল'লে এইখনে ল'ব পাৰে ৰ'ব গাড়ী কিনা মালিক তেওঁহে এতিয়া ডিচাইড কৰিব আৰু লয় নে নলয় বা এতিয়া মোৰ আকৌ এইখনে মজা লাগিছে